কবিতাৰ শিৰোনাম এজন শিল্পীৰ অৰিন্দম যাত্ৰা। তিনিচুকীয়া জিলাৰ খদিয়াৰ শিল্পী ৰাজীৱ গগৈ ওৰফে জনতাৰ শিল্পী ৰাজীৱ খদিয়া সৌসিদিনা যাওঁ বুলিয়ে গুচি গ'ল। যিজন শিল্পী মনৰ মাটিৰ মানুহ বহাগৰ আগজাননীত কুলিৰ হিয়া ভঙা বিননি শুনিলেই বিহুনাম এটি জন্ম দিয়ে। আঘোণৰ নৰাণীৰ তলত বিহুনামৰ সুৰ সৃষ্টি কৰে। লেচেৰি বুটলি বুটলি খেতিয়ক জীৱনৰ সপোন ৰচে। ভাষা সংস্কৃতিৰ সংকট দেখি বিহুনামৰ সুৰেৰে সকীয়াই গৈছে বিহুনামৰ খুটিৰ লহৰত এটি সুহুৰিৰ সুৰেৰি। সেইজন ৰাজীৱ খদিয়া সেউজীয়া পথাৰখনিত কেঁচা মাটিৰ বকিয়াত বহি পইতা ভাতৰ জুতি লৈ কঁঠাল গুটি পোৰা আৰু পিঁয়াজৰ মিঠা সোৱাদত প্ৰকৃতিৰ গীত ৰচে। আহ বুলিলেই ঢপলিয়াই দৌৰে জনতাৰ মাজলৈ এবুকু বিহুনাম লৈ। হিয়া উজাৰি গীতজোৰে মৰম ঢালি মুকুতাৰ হাঁহি মাৰি মৰম বুটলিবলৈ গৈ ভাগৰি পৰে হিয়াৰ কোমলকৈ আঁচলি পাতে। বিহুনামৰ মাজেৰে প্ৰকৃতিৰ বতৰা বিলায়। বনগীত আধুনিক গীতৰ সুৰেৰে সংস্কৃতিৰ সংকটৰ কথা কৈ শব্দৰ সুৰৰ গুণগুণনিত ভাষাৰ প্ৰাণ ঢালি প্ৰাণৰ স্পন্দনত দেশ মাটি ভেটিৰ সুৰক্ষা বিচাৰি চিঞৰি উঠে গীতৰ কথাৰে। সেইজনেই ৰাজীৱ খদিয়া, এজন নৱপ্ৰভাতৰ নৱপ্ৰজন্মৰ মাটিৰ মানুহ, দুখীয়া খেতিয়কৰ পুত্ৰ, মাটিৰ মানুহ ৰাজীৱ খদিয়া। হাঁহি হাঁহি সুৰ ঢালি ঢলি পৰিল ভাগৰি জুগৰি শীতৰ নিশা ভোগালীৰ ভোগৰ ৰাতে। ৰাইজৰ হিয়াৰ মণি ভাগৰ লাগি লৌৰা ধপৰাকৈ বিদায় ললে। ভোগালীৰ শেষৰ ৰাতি নীৰৱতাত শুই পৰিল জীৱনৰ আউল লগাই সুখৰ টোপনি বিচাৰি খেপিয়াই। যাওঁ বুলি কবলৈও আহৰি নহল। চেনেহৰ জীৱন লগৰীক বুকুৰ আমঠু সন্তান্তিক এৰি জীৱনদায়িনী পিতৃ মাতৃৰ সজল নয়ন নীলিমৰ পৰা আঁতৰি গল। যাওঁ বুলি কবলৈ এবাৰলৈ উলটি চোৱাৰ সুযোগ নাপালে নিয়তিৰ লিখনিত। যাওঁ বুলি খৰখেদাকৈ গলগৈ পুনৰ ঘূৰি অহাৰ প্ৰতিশ্ৰুতিৰে।